যতীন বৰাৰ ট্ৰেণ্ডটো ঘূৰি আহিছে বা তেখেতক ৰাইজে আকৌ আকোৱালি ল'ব লাগে বা লয়। মই ধন্যবাদ আপুনি যে যতীন বৰাৰ প্ৰশ্নটো ইয়াত টানিলে মই খুব ভাল পালোঁ। অসমৰ নাট্য জগতৰ অন্যতম নাট্যদল ইতিহাস থিয়েটাৰৰ নাম আপুনি শুনিছে। অসমৰ গাঁৱে ভূঞে খলকনি সৃষ্টি কৰা ইতিহাস থিয়েটাৰৰ এইবাৰৰ অভিনেতা যতীন বৰাসহ বিভিন্নজন অভিনেতাই অভিনয় কৰিছে আৰু কেইবাখনো নাটকে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমি উপস্থিত হৈছোহি ইতিহাস থিয়েটাৰৰ প্ৰযোজক ডক্টৰ মহানন্দ কুমাৰৰ ঘৰত। ডক্টৰ মহানন্দ কুমাৰ আচলতে এজন ব্যক্তিয়ে নহয়, তেখেত এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে একাধাৰে কেইবাটাও ক্ষেত্ৰত একেলগে কাম কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও অসমীয়া থলুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীলতাৰ বাট দেখুৱাইছে। তাৰ উপৰিও ইতিহাস থিয়েটাৰ আৰু অন্যান্য ক্ষেত্ৰৰ জৰিয়তে ভালে সংখ্যক যুৱক যুৱতীক উপাৰ্জনৰ পথলৈ আগবঢ়াই লৈ গৈছে। আমি প্ৰথমতে তেখেতৰ লগত চিনাকি হ'ব বিচাৰিছোঁ। ইতিহাস থিয়েটাৰৰ প্ৰযোজক হিচাপেই নহয়, আপুনি মৃৎশিল্পীৰ লগত জড়িত আৰু মৃৎশিল্পক এটা উচ্চ পৰ্যায়লৈ লৈ যাবৰ কাৰণে বা ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আপুনি যথেষ্ট কাম কৰি আছে। এই বিষয়ে অকণমান আমাক কওক। নমস্কাৰ, আপোনাৰ চেনেলক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে আজি মোৰ লগত সাক্ষাৎ দিয়াৰ কাৰণে মই আন্তৰিক আপোনালোকক শুভেচ্ছা যাচিছোঁ। মই থিয়েটাৰ কৰিছোঁ যদিও লগত মই জাতিগতভাৱে মই এজন পেচাধাৰী শিল্পী আৰু মই আজীৱন শিল্পী। কাৰণ কিয়, আমি জন্মসূত্ৰে শিল্পী, কুমাৰসকল জন্মসূত্ৰে শিল্পী। আৰু কুমাৰ জাতিটোক শিল্পৰ মাজেৰে আগবাঢ়ি লৈ যোৱাৰ কাৰণে মই যি প্ৰচেষ্টা আগবাঢ়িছোঁ, অসমত ধুবুৰীৰ পৰা শদিয়ালৈ যিখিনি আমাৰ জাতি ভাই আছে সকলোকে মই আগবঢ়াই নিয়াৰ কাৰণে ভুল হ'ল নেকি? আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা আগবঢ়াইছোঁ। আৰু সেয়েহে মই অসমৰ মুখ্যমন্ত্ৰীৰ লগত কেইবালানিও আলোচনা কৰিছোঁ। তেখেতে খুবেই ইণ্টাৰেষ্টেড আমাৰ জাতিটোৰ যিটো কৃষ্টি, এই কৃষ্টিটো বাচাই ৰখাৰ কাৰণে। আনকি মই ভাৰতৰ প্ৰধানমন্ত্ৰীলৈও স্মাৰক পত্ৰযোগে মই তেখেতক আমাৰ সমস্যাৰ বিষয়ে যাচিছোঁ। আৰু তেখেতে মোক 2021 চনত দিল্লীলৈ মাতি লৈ গৈছিল আৰু তাত মোক মাতি তেতিয়াৰ সবলীকৰণ মন্ত্ৰী ৰামদাস আঠিয়ালৰ লগত আমাক সাক্ষাৎকাৰ দিছিল। আৰু তেতিয়া আমি অসমৰ যি আমাৰ শিল্পীগণ আছে, এই শিল্পীগণৰ কাৰণে সৰু বৰকৈ আমাক প্ৰায় 12খন জিলাত এতিয়ালৈকে আমাৰ প্ৰায় কমেও 30টা ইণ্ডাষ্ট্ৰী বনাই দিছে মৃৎশিল্পৰ। আৰু যদি আমি অসমৰ পৰা প্লাষ্টিক নিৰ্ধাৰণ কৰিব লগা হয়, আমাৰ মৃৎশিল্পই আমাৰ হ'ল প্ৰথম শিল্প। সেয়ে আমি মাটিৰ চাহ গিলাচ আৰু পানী গিলাচ বনোৱাৰ কাৰণে প্ৰায় আৰম্ভ কৰিছোঁ। আৰু আমি ভাবোঁ অনাগত সময়ত যদি আমাক চৰকাৰে আকৌ সুবিধা কৰি দিয়ে, আমি নিশ্চয় অসমৰ লগতে আমাৰ পূৰ্বাঞ্চলৰ বজাৰখন সামৰি ল'ব পাৰিম বুলি আমি আশাবাদী। মৃৎশিল্পৰ বিভিন্ন দিশ আছে, মাটি কলহৰ পৰা ধৰি মূৰ্তি বনোৱালৈকে, মুখা শিল্পৰ পৰা বিভিন্ন ধৰণৰ বস্তু। আচলতে আপোনালোকে কোনকেইটা ক্ষেত্ৰত কাম কৰিছে? নে সমগ্ৰ মৃৎশিল্পক একত্ৰ কৰি আপোনালোকে আগবঢ়াবলৈ চেষ্টা কৰিছে প্ৰচাৰ প্ৰসাৰ, নে কেৱল মুখা শিল্প বা এই যিটো আপুনি ক'লে মাটিৰ চাকি বা তেনেধৰণৰ এইখিনিকে আগবঢ়ালে? কি আপোনালোকে আচলতে কোনখিনি ক্ষেত্ৰত কাম কৰিছে মৃৎশিল্পৰ? আমাৰ মই যিহেতু অসমৰ মৃৎশিল্পী সকলৰ মই সভাপতি বৰ্তমান, চৰকাৰৰ মতে আমাক মাটিৰ চাহৰ আৰু পানীৰ গিলাচটো বেছিকৈ প্ৰয়োজন। আমাৰ সভা সমিতি বা বিয়া বাহু বা পূজা পাতল বা আমাৰ অফিচৰ কাৰ্যালয়ত ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে এইটো আগ্ৰহী। আমাৰ মুখ্যমন্ত্ৰীয়ে এইটোৰ ওপৰত আমাক সম্পূৰ্ণ এটা নিৰ্দেশনা দিছে। তাৰ লগত আমি যি পূজা পাৰ্বণত যিসকল বাচন লাগে বা ধূনাদানি, মাটিৰ চাকি, এইবিলাকতো আমাৰ অন্যতম। আৰু লগতে পূজাৰ ঘৰত আমি জানে যে জন্ম মৃত্যু বিবাহ তিনিওটা অনুষ্ঠানতে মাটিৰ পাত্ৰ যদি নহয়, তেতিয়াহ'লে কোনো কাজ নহয়। আনকি ডাঙৰ সভা এখন পাতিলেও প্ৰথমে মাটিৰ চাকি খোৰেৰেহে জ্বলাইহে আমাৰ সভাখন উদ্বোধন কৰা হয়। গতিকে মাটিৰ চাকিটো হ'ল ভগৱন্তৰ প্ৰধান বস্তু। গতিকে আমি এই গোটেই পূজা পাতলত লগা গোটেই বাচনখিনি আমি মৃৎশিল্পীসকলে কৰোঁ। লগতে চৰকাৰৰ ফালৰ পৰা যি আমাক আধুনিকৰণৰ মেচিন দিছে, এইখিনি অকল গিলাচৰ বাবেহে আমি বৰ্তমান এই কৰি। লকডাউনৰ সময়ত মৃৎশিল্পীসকলৰ অৱস্থা একেবাৰে দুৰ্বিষহ হৈ পৰিছিল আৰু এই মৃৎশিল্পীসকলক সকাহ দিবৰ কাৰণে তেখেতে আপ্ৰাণ চেষ্টা কৰি প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ লিখা চিঠিখনৰ পিছতেই 3 দিনৰ পিছতেই তেখেতক কিন্তু আমন্ত্ৰণ কৰি লৈ গৈছিল। আৰু মৃৎশিল্পৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণেই তেখেতক ডক্টৰ উপাধিটো এখন বিশ্ববিদ্যালয়ে প্ৰদান কৰিছে।
কেৱল মৃৎশিল্পতে নহয় সংস্কৃতিৰ ক্ষেত্ৰখনত তেখেতে ইতিহাস থিয়েটাৰৰ দৰে থিয়েটাৰ এখন চলাই যুৱক যুৱতীসকলক সংস্থাপন দিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে এই বিষয়ে আমি কিছু কথা পাতিম এইবাৰ ইতিহাস থিয়েটাৰৰ কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিল বা আপুনি এই উদ্যোগটো কেনেদৰে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে মই 2009 চনত আগতে মই সৰুৰ পৰাই মোৰ এটা ইচ্ছা আছিল যে মই সংস্কৃতিৰ ওপৰত বা এইবিলাক মানে মাটিৰ বাচন বৰ্তনৰ ওপৰত মোৰ এটা ধ্যান ধাৰণা আছিল আৰু মই যেতিয়া নিৰ্বাচন কৰিলোঁ এখন থিয়েটাৰ কৰিম তেতিয়া মই প্ৰথমে গৈছিলোঁ কোহিনুৰ থিয়েটাৰৰ মালিক ৰতন লকৰদেৱৰ ঘৰত আৰু তেখেতক মই আশীৰ্বাদ লৈ তেখেতক মই সুধিছিলোঁ যে মই নামটো ৰাখিলোঁ ইতিহাস থিয়েটাৰ গতিকে তেখেতক মই অৱগত কৰাইছিলোঁ আবাহন থিয়েটাৰৰ পৰ্যটক কৃষ্ণ ৰায়কো মই এই কথাটো কৈছিলোঁ আৰু তেওঁলোকে খুব ভাল পাইছিল মোৰ নামটোত আৰু মই যেতিয়া চিন্তা কৰি থিয়েটাৰৰ আগমুহূৰ্তত মই ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰলৈ গৈছিলোঁ আৰু তেখেতৰ পৰা সেৱা এটা লৈ তেখেতক মই কৈছিলোঁ যে ছাৰ মই থিয়েটাৰ খুলিম গতিকে আপুনি মোৰ থিয়েটাৰ প্ৰথম যিদিনাখন মানে মুকলি কৰিম আৰু আপুনি থাকিব লাগিব যাব লাগিব তেখেতে মই সেৱাৰ নতে কৈছিল যে কুমাৰ আপোনাক মই আশীৰ্বাদ কৰিছোঁ আপোনাৰ ইতিহাস সদায় ইতিহাস হৈ ৰওক আৰু তেখেতে বিশেষ কাৰণত সেইদিনা মোৰ তাত আহিব পৰা নাছিল নাই তেতিয়া অসমৰ অন্যতম এজন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দেৱ তেখেতে আহি মোৰ থিয়েটাৰৰ শুভাৰম্ভ আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই আজিলৈকে কোনোদিন পিছলৈ চাব লগা হোৱা নাই সেয়ে ভূপেন হাজৰিকাৰ যি আশীৰ্বাদ আছিল আশীৰ্বাদ ফলিত হৈছে লগতে 2014 চনত 13 চনত অসমৰ তেতিয়াৰ ৰাজ্যপাল প্ৰয়াত জানকী বল্লভ পাটনাই দেৱক নিমন্ত্ৰণ কৰি তেখেতে মোৰ থিয়েটাৰৰ শুভাৰম্ভ কৰিছিল আৰু তেখেতে জানিব বিচাৰিছিল যে অসমৰ থিয়েটাৰ মানে কি আৰু তেখেতে মোৰ থিয়েটাৰত 2 ঘণ্টা ধৰি বহি কিনে আমাৰ থিয়েটাৰ উপভোগ কৰিছিল অসমৰ আৰু তেখেতে শুভেচ্ছা দি থৈ গৈছিল আৰু এই হ'ল ইতিহাস আৰু ইতিহাসটো মোৰ এজন মই যিহেতু এজন মৃৎশিল্পীসকল মানে পৃথিৱীৰ সৃষ্টি হোৱাৰ শিল্পী আৰু সেইকাৰণে মই ইতিহাস নামটো দিছিলোঁ ইয়াৰ কোনো বেলেগ কাৰণ মই নাজানো আৰু এইখিনিয়ে কথা আৰু ইতিহাস থিয়েটাৰৰ এটা বিশেষ ইতিহাস আছে ইতিহাস থিয়েটাৰত প্ৰতীতযথা ভালেকেইজন অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে মৃদুল ভূঞাৰ নাম আমি ল'ব পাৰোঁ মৃদুল ভূঞা বৰ্তমান যতীন বৰা ইয়াৰ আগতো ভাল কেইবাজনো তাৰকা শিল্পীয়ে আপোনাৰ ইতিহাস থিয়েটাৰত অভিনয় আগবঢ়াই লৈ গৈছে এইখিনিতে মই আপোনাক নুসুধিবলগীয়া বা আপুনি বেয়া পালেও মই এটা প্ৰশ্ন কিন্তু আপোনাক সুধিম যতীন বৰাক লৈ ছ'চিয়েল মিডিয়াত সাংঘাতিকভাৱে এটা জোৱাৰ উঠিছিল কা আন্দোলনৰ সময়ৰ পৰাই তাৰপিছত যতীন বৰাৰ এখন চিনেমা আচলতে দৰ্শকে প্ৰত্যাহাৰ কৰিছিলে তাৰপিছতো যতীন বৰাক লৈ আপুনি এইটো বৰ্ষত নাট্য আৰম্ভ কৰাৰ মূলতে আপুনি কি ভাবিলে আচলতে আপুনি এইটো ভাবিছে নেকি যে যতীন বৰাৰ ট্ৰেণ্ডটো ঘূৰি আহিছে বা তেখেতক ৰাইজে আকৌ আঁকোৱালি ল'ব লাগে বা ল'ব সেইটো কাৰণে আপুনি তেখেতক এইবাৰ অন্তৰ্ভুক্ত কৰালে নে আন কিবা কাৰণ আছে মই ধন্যবাদ আপুনি যে যতীন বৰাৰ প্ৰশ্নটো ইয়াত টানিলে মই খুব ভাল পালোঁ কাৰণ যতীন বৰা আমাৰ লগত আগতে এবাৰ আছিল তেখেতৰ খুব জনপ্ৰিয়তা আৰু তেখেতৰ নিচিনা এজন মানে দক্ষ অভিনেতা আমি অসমত আজিলৈ পোৱা নাই আৰু তেখেত থকা মানে আমি সকলো পেণ্ডেল আমাৰ এসপ্তাহত শেষ গতিকে যতীন বৰাৰ যি অভিনয় মানুহ চাম বুলি ৰখি আছে আমাৰ পেণ্ডেল বুক হৈছে ইয়াত কোনোবাই 2 এষাৰটো ক'বই তাত আমিতো আৰু আপত্তি কৰি লাভ নাই কিন্তু আমাৰ মনৰ সাহস লৈ তেখেতক আমি ওলাই লৈ আহিছোঁ আৰু এতিয়া বৰ্তমান অসমৰ যিবিলাক পেণ্ডেল কৰিছোঁ 200-300কে আমি আৰম্ভ কৰিছোঁ ভাল মানুহ হৈছে আপোনালোকে চালে গমেই পাব টিভিত ওলাই আছে পেপাৰত ওলাই আছে গতিকে আমাৰ জনপ্ৰিয়তা কমা নাই কিন্তু তথাপি মানুহে ক'ব লাগে কৈছে আৰু কোৱাটো আমি শুনিছোঁ শুনিলেও আৰু আমি ৰখি থকা নাই তাৰমানে আপুনি আশাবাদী যে যতীন বৰা থাকিলেও আপোনাৰ ইতিহাস থিয়েটাৰ ৰাইজে চাবই বা চাইছে 2-3টা শ্ব'লৈকে কোন ঠাইত হৈছে তেনেকুৱা 2-এটা ঠাইৰ নাম আমিতো বিশেষকৈ আমি নলবাৰী ডিষ্ট্ৰিক্টত প্ৰায়বিলাক পেণ্ডেলতে 200 হৈছে আমাৰ আমি গণেশগুৰি যেতিয়া পেণ্ডেল গ'লোঁ 5 দিন কৰিছোঁ গণেশগুৰি পেণ্ডেল 5 দিনতে 2টাকৈ দৰ্শনী আমি কৰিছোঁ এখন নাটকে গতিকে তেখেতৰ যদি জনপ্ৰিয়তা নাথাকে তে গণেশগুৰি নিচিনা পেণ্ডেলত 10টা দৰ্শনী হয় নেকি এইখিনিতে এটা কথা কম আচলতে অভিনেতা হিচাপে যতীন বৰা এজন দক্ষ আৰু যিকোনো মানুহকেই আকৰ্ষণ কৰিব পাৰে তেওঁৰ অভিনয়ে কিন্তু তথাপিও এজন শিল্পীক আমি যদি শিল্প সত্তাৰে চাওঁ তেতিয়া তেখেতৰ দুখখিনি আমি নিশ্চয়
পৰিহাৰ কৰিব পাৰিম আৰু এইটো আচলতে সকলো মানুহে কোৱা নাই আপুনি এতিয়া কৈ গ'ল যে 2-3টালৈকে শ্ব' একোটা ঠাইত মানে আপোনালোকে কৰিব লগা হৈছে আপুনি যিহেতু ব্যৱসায়ৰ লগত জড়িত সামাজিক ক্ষেত্ৰৰ লগত জড়িত আপুনি কি ব্যৱসায়ৰ লগত জড়িত অকণমান চাওক মই বৰ ভাল পালোঁ মই যিটো কথা মই ভাবি আছিলোঁ হয় হয় আপোনালোকে শুনি ভাল পাব আজিতো আপোনাৰ মানে 2024 লাষ্ট পৰ্যায় আমি আৰু এসপ্তাহৰ পিছত আমি নতুন বৰ্ষক আদৰি ল'ম হয় নতুন বৰ্ষক যিদিনা মই ভৰি দিম সেইদিনাৰ পৰা মোৰ প্ৰতিষ্ঠা হ'ব মই ব্যৱসায়ৰ গণৰাজ্য বুলি যে মহানন্দ কুমাৰৰ 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষ ঘোষণা কৰিম মই জানুৱাৰী মাহত গতিকে মই যিটো মানে সপোনত ভাবিব নোৱাৰোঁ কথা এটা মই 500 টকা হাতত লৈ ব্যৱসায় আৰম্ভ কৰিছিলোঁ 1976 চনত আৰু আজি 2025 চনত মোৰ সোণালী জয়ন্তী হ'ব মই কেতিয়াও ভবা নাছিলোঁ যে মই সোণালী জয়ন্তীলৈ বাচি থাকিম গতিকে মোৰ ব্যৱসায় সোণালী জয়ন্তী ব্যৱসায় সোণালী জয়ন্তী 500 টকাৰে আপুনি ব্যৱসায় আৰম্ভ কৰিছিলে আৰু ব্যৱসায়ৰ এতিয়া সোণালী জয়ন্তী মানে 50 বছৰ হ'ব আৰু এই ব্যৱসায়ৰ ভিতৰত মোক আপুনি সুধিলে যেতিয়া মই আপোনাক কম এনেকুৱা এই ব্যৱসায়ৰ মাজত মই এতিয়া ভালেমান ব্যৱসায় যিটো দোকান কয় দোকান ব্যৱসায় আছে হাৰ্ডৱেৰ দোকান ব্যৱসায় আছে মই আমাৰ গেলামাল দোকান আছে চাহ দোকান আছে মোৰ ৰেষ্টুৰেণ্ট আছে মিঠাই দোকান আছে বিভিন্ন মোৰ প্ৰতিষ্ঠান আছে তাৰ উপৰিও মই থিয়েটাৰটো আছে গমে পালে আপোনালোকে লগত মই আগত বহুত ব্যৱসায় কৰিছোঁ গাড়ী ব্যৱসায় কৰিছিলোঁ গাড়ী মোৰ আছিল বাছ গাড়ী ট্ৰাক গাড়ী এনেকৈ ব্যৱসায় কৰিছিলোঁ বিভিন্ন ব্যৱসায় মই কৰিছোঁ মই নকৰা ব্যৱসায় বোধহয় খুব কম গতিকে মই ভাল বেছি কম বেছি পৰিমাণে হ'লেও মই 50 বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'লোঁ এইটো বয়সত এতিয়া মোৰ 62 ইয়াৰ্ছ মানে ৰানিং গতিকে মোৰ 12 বছৰৰ পৰা মই ব্যৱসায় কৰিছিলোঁ মই সুখী যে মই 25 চনত যে মই গল্ডেন জুবলি পাতিব পাৰিম বা ৰাইজক মই এটা মেছেজ দিব পাৰিম যে মই কি কৰিলোঁ আৰু বা কি হেৰালোঁ এই কথাখিনি মই এখন মোৰ জীৱনপঞ্জী এখন বনাই কিনে মই গল্ডেন জুবলি চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ আৰু এটা কথা কম বজাৰ লাগে পথাৰ লাগে অসমীয়া ডেকা ওলাই নাহে ৰাজপথত আন্দোলন কৰি আমি যদি পথাৰ দখল কৰাৰ কথা ভাবোঁ আমি যদি বজাৰ দখল কৰাৰ কথা ভাবোঁ তেতিয়া কিন্তু আমি লাভান্বিত হ'ব নোৱাৰিম জিৰ' টু হিৰ' বুলি আমি যাক কওঁ আজি মহানন্দ কুমাৰ তাৰ এক জ্বলন্ত উদাহৰণ মহানন্দ কুমাৰে 500 টকা হাতত লৈ ব্যৱসায় আৰম্ভ কৰিছিল আৰু আজি তেখেতৰ ব্যৱসায়ৰ সোণালী জয়ন্তী পাতিবলৈ গৈ আছে ব্যৱসায়টো উত্থান হৈছে কেতিয়াবা লোকচান হৈছে কিন্তু তাৰ পিছতো অতি ধৈৰ্য সহকাৰে তেখেতে ব্যৱসায় কৰি এখন থিয়েটাৰৰ বৰ্তমান মালিক হৈ থকাৰ উপৰিও ভালেকেইটা ব্যৱসায় তেখেতৰ চলি আছে তাতোতকৈ ডাঙৰ কথাটো তেখেতে ব্যৱসায়ৰ লগতে সামাজিক ক্ষেত্ৰত কাম কৰিছে আৰু নাট্য ক্ষেত্ৰৰ কথাটো আপোনালোকে গম পায়েই তাৰ উপৰিও এখন পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি নিৰ্মাণৰ কামো কিন্তু চলাই আছে এই সম্পৰ্কে আমি কথা পতা নাই আমি এই সম্পৰ্কে আপোনাক সুধিব বিচাৰিছোঁ এখন পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি আপুনি নিৰ্মাণ কৰি আছে কথাখিনি অকণমান বুজাই কওক নমস্কাৰ মই বোলছবি জগতত সোমোৱাৰ কাৰণে খুব হেঁপাহ আছিলে আৰু মই মানে আমাৰ নাট্যকাৰ ভিত্তি ভট্টাচাৰ্যৰ লগত আলোচনা কৰি এখন বোলছবি নিৰ্মাণ কৰাৰ কাৰণে আমি চিন্তা কৰিছিলোঁ আৰু যোৱাবেলিতে মই এইখন সূৰ্যগ্ৰহণ নাম কৰি মই অপেনিং কৰিছিলোঁ মানে নামটো ঘোষণা কৰিছিলোঁ পেপাৰে পত্ৰে টিভি ওলাইছে কিন্তু মোৰ বিশেষ কাৰণত মই ষ্টাৰ্ট কৰিব পৰা নাই মানে অচিৰে সেইটো মই কৰিম আৰু কিন্তু মই ধৈৰ্যশীলভাৱে আছোঁ যে মই অধৈৰ্য হোৱা নাই যে নকৰিম এনেকুৱা নহয় ঘোষণা যেতিয়া কৰিছোঁ মই কৰিম গতিকে মই ইয়াৰ আগত মই সোণালী জয়ন্তী পাতি লওঁ পাতি লৈ বাকী এইখিনিও মই কৰিম বুলি ভাবিছোঁ আৰু আপোনাৰ মা দেউতা মোৰ মা দেউতা স্বৰ্গীয় শান্তিৰাম কুমাৰ আৰু দেউতাৰ স্মৃতি ৰক্ষাৰ কাৰণে যিটো আমাৰ কয় ফ্লেট ব্যৱসায় আমাৰ এটা শান্তি ভেলী বুলি মোৰ হোটেল পিছফালে বনাইছোঁ শান্তি ভেলী মোৰ দেউতাৰ নামত বনাইছোঁ মোৰ ঘৰৰ সন্মুখত মই মাটি কিনি দেউতাৰ নামত এটা ফ্লেট বনাইছোঁ সেইটো নাম হ'ল শান্তি গ্ৰীণো আৰু আপুনি শুনি ভাল পাব আকাংক্ষা হস্পিটেলৰ লগত শান্তিৰাম ন্যাস নামেৰে এটা মই মন্দিৰ ইয়া বৰ্তমান মানে আজি মাটিটো মানে চাফা চাফা কৰিছোঁ দেউতাৰ নামত মানে দেউতাৰ নামত নহয় শিৱ মন্দিৰ বনাম মানে দেউতাৰ ন্যাসটোত বনাম আৰু সেয়েহে আমি এইটো পোহৰ মাহৰ কাৰণে আমি আৰম্ভ কৰিব পৰা নাই মাঘৰ মাহত এইটো আমি আৰম্ভ কৰিম দেউতাৰ নামত আৰু মই কেতিয়াও নাপাহৰোঁ যে মোৰ দেউতাই দি যোৱা আশীৰ্বাদ শিৰত লৈ আজি এইখিনি আগবাঢ়িছোঁ
আৰু এই যি ভূমিত মই আজি আছোঁ মোৰ দেউতাৰ দিয়া ভূমি সেই সময়ত দেউতাৰ স্মৃতি নামেৰে এটা মই মন্দিৰ এয়া বৰ্তমান মানে আজি মাটিটো মানে চাফা চুফা কৰিছোঁ দেউতাৰ নামত মানে দেউতাৰ নামত নহয় শিৱ মন্দিৰ বনাম মানে দেউতাৰ ন্যাসটোত বনাম আৰু সেয়েহে আমি এইটো পোহৰ মাহ কাৰণে আমি আৰম্ভ কৰিব পৰা নাই মাঘৰ মাহত এইটো আমি আৰম্ভ কৰিম দেউতাৰ নামত আৰু মই কেতিয়াও নাপাহৰোঁ যে মোৰ দেউতাই দি যোৱা আশীৰ্বাদ শিৰত লৈ আজি এইখিনি আগবাঢ়িছোঁ আৰু এই যি ভূমিত মই আজি আছোঁ মোৰ দেউতাৰ দিয়া ভূমি সেই সময়ত দেউতাৰ স্মৃতি ৰক্ষাৰ কাৰণে মই বিভিন্ন কাম কৰিব পাৰোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দেউতাৰ স্মৰণত মই বহুত কিবা কিবি কৰিছোঁ আৰু মোৰ মা আছিল এজন মৃৎশিল্পী মাৰ মই কোলাত থাকোঁতেই মায়ে চাকি বা মালৈ কলহবেদি বনাইছিল মই দেখিছিলোঁ সেয়েহে মোৰ মাৰ প্ৰতি যে হেঁপাহ এই হেঁপাহটো মই আজিও মই পাহৰিব পৰা নাই মায়ে মোক সৰুতে বুজাইছিল বাবু যি কৰিলেও তুমি কেতিয়াও মিছা নকবা মিছা নামাতিবা বা আনক সহায় কৰিবা আৰু তেতিয়াৰ পৰাই মোৰ মাৰ যিটো আশীৰ্বাদ আজি হাতত লৈ মোৰ দাদা ভতিজা ভাগিন বাই ভনী সকলোৰ মাজত মই জনপ্ৰিয় মোৰ মাৰ বাণীটো মই ৰাখিছিলোঁ মোৰ 4জন ভাই মই 4 নম্বৰ মোৰ ডাঙৰ দাদা পোষ্ট অফিচত চাকৰি কৰিছিল তেখেত ৰিটায়াৰ হ'ল 2 নম্বৰটো পোষ্ট অফিচত চাকৰি ৰিটায়াৰ হ'ল 3 নম্বৰটো ৰেলত চাকৰি ৰিটায়াৰ হ'ল আৰু মই সৰু আৰু মোৰ তলত 2টা ভণ্টি আছে 2টা ভণ্টি বিয়া দিছোঁ দিয়াৰ পিছত মই বিবাহ সূত্ৰে মোৰ পত্নী ঘৰত আছে তেওঁ মানে হাউচ ৱাইফ হিচাপে আছে মোৰ ল'ৰা এটা ল'ৰাই এই যে ফটো ল'ৰাই মানে বৰ্তমান অসমীয়া চিৰিয়েলত অভিনয় কৰি আছে এখন চিনেমাত মানে তেওঁক মানে হেৰি পাতিছোঁ আৰু বৰ্তমান এখন চিৰিয়েল দি আছে 8টা বজাত দিয়ে আজি গধূলি ৰং চেনেলত সম্প্ৰচাৰিত হৈ আছে নাম উজ্জ্বল কুমাৰ অকণমান ক্ল'জ আপ কৰি দেখুৱাব বিচাৰিছোঁ ফটোখন ল'ৰাটোৰ ফটোখন ঠিক আছে উজ্জ্বল কুমাৰে এতিয়ালৈকে 15টামান ভিচিডি কৰিলে গানৰ ভিচিডি কৰিলে জুবিন গাৰ্গৰ মহিলং গানটোতো তেওঁ অভিনয় কৰিছে আচ্ছা তাৰপিছত যায় ভিগু কাশ্যপৰ লগত মণিমালা গানটোতো তেওঁ অভিনয় কৰিছিল তাৰপিছত ভালেমান মানে যি চিৰিয়েল মোৰ মনত আছে এখন চেগুন পাতৰ কহি বুলি ভাল অভিনয় কৰিছে মোৰ ল'ৰাই অলপতে আকৌ কিবা এজন মানে এখন গ'লে মোৰ নামবিলাক মনত নাথাকে তেনেকৈ এতিয়া বৰ্তমান যিখন সেইখনো মনত নাই কিন্তু বৰ্তমান জনপ্ৰিয়তাৰ ফালে আগবাঢ়ি কাম কৰি আছে আপোনাৰ পঢ়া শুনা তাৰপিছত মোৰ ছোৱালী এজনী আছে ছোৱালীজনী বিয়া পঢ়ি আছে মই পঢ়া শুনাটো বুলি ক'লে মোৰ মানে মই পঢ়াত খুব ভাল আছিলোঁ মোৰ যেতিয়া অসম আন্দোলন চলি আছিল তেতিয়া অসম আন্দোলনৰ সময়ত মোৰ এটা ভয়াৱহ এক্সিডেণ্ট হ'ল এক্সিডেণ্টৰ কাৰণে মই পঢ়া সামৰিলোঁ মোৰ মেট্ৰিক আছিল 1980 চনত 80 চনত মোৰ আহি যেতিয়া অসম আন্দোলনৰ কাৰণে মেট্ৰিকটো বন্ধ হ'ল বন্ধ কাৰণে 81 চনত হ'ল মই 81 চনৰ মই প্ৰাৰ্থী আছিলোঁ মানে পৰীক্ষাৰ্থী আছিলোঁ মোৰ ভয়াৱহ এক্সিডেণ্টৰ কাৰণে মই এই মেট্ৰিক পৰীক্ষাটো দিয়াৰ কাৰণে সক্ষম মই নহ'লোঁ তাৰপিছত আন্দোলনৰ খুব অগ্ৰগতি হৈ গ'ল মই ৰৈ গ'লোঁ মই ব্যৱসায় পাই ঢাপলি মেলিলোঁ মই তাত এৰি থৈ আহিলোঁ এৰি থৈ আহি মোৰ এইখিনিয়ে শিক্ষাগত অৰ্হতা এতিয়াও কিন্তু মোক নাজানে মই কি পঢ়িছোঁ কোনেও নাজানে তাৰপিছত যায় এতিয়া মানুহে ভাবে কেতিয়াবা ডক্টৰ ডিগ্ৰী যিটো মই পালোঁ ডক্টৰ ডিগ্ৰী মই পালোঁ কেনেকৈ এই আপুনি ক'লে নহয় মৃৎশিল্প আৰু সংস্কৃতিৰ ওপৰত মোক ভাৰত ভাৰ্চুৱেল ইউনিভাৰ্চিটি আপোনাৰ বাংগালোৰত মাতি মোক মানে এই ডক্টৰ ডিগ্ৰীটো পাৰ্টিটো অকপাত কৰিছে ঠিক আছে সেই ব্যস্ততা মুহূৰ্তটো আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শেষত এটা প্ৰশ্ন সুধিম সূৰ্যগ্ৰহণ ৰাইজৰ মাজলৈ কেতিয়া আহিব চাওক মই 2025 চনত মানে কোনোবা এটা দিনত হয়তো মই চনটোৰ ভিতৰত কৈছোঁ দিয়ক মানে কোন মাহটো হোৱা নাই চনটোৰ ভিতৰত কোনোবা এটা দিনত মই মুহূৰ্ত আৰম্ভ কৰিম আৰু কৰি কৰোঁতে কিখিনি টাইম লাগে মই নাজানো কাৰণ যিহেতু মই নতুন মানে চিনেমা জগতত আহিম আৰু গতিকে থিয়েটাৰলৈ ব্যস্ত থাকিলোঁ ইমান দিন আৰু মোৰ কথা হ'ল যি কাম কৰিম বুলি ভাবোঁ তাক কৰাৰ ইচ্ছা কৰোঁ গতিকে মই ঘোষণা যেতিয়া কৰিছোঁ মই বহি নাথাকোঁ কামটো কৰিম কিন্তু কোনদিনা কৰিম এইটো এতিয়া ক'ব পৰা হোৱা নাই কিন্তু কৰিম সেয়ে মই এই পোষ্টাৰখন ৰাখি থৈ দিছোঁ আৰু মোৰ যিহেতু জীৱনৰ লক্ষ্য আছে এটা এই লক্ষ্যটো কৰাৰ কাৰণে মই মাথা মাৰি আছোঁ গতিকে মই মোৰ চেলিব্ৰিটি যিটো কৰিম মানে গল্ডেন জুবলিৰ আগতো হ'ব পাৰে বা পিছতো হ'ব পাৰে মানে কৰিম আৰু মই গল্ডেন জুবলিৰো আজি তাৰিখ মই ক'ব পৰা নাই এইকাৰণে যেহেতু মোৰ সময় সুবিধা মতে কামটো কৰিম ভাবিছোঁ আৰু প্ৰিয় দৰ্শক এয়া আছিল ডক্টৰ মহানন্দ কুমাৰ ডক্টৰ মহানন্দ কুমাৰৰ লগত আমি কথা পাতিলোঁ কথাখিনি আপোনালোকে শুনিলে আৰু
ডক্টৰ মহানন্দ কুমাৰৰ আজিৰ এই আলোচনাটো বা এই সাক্ষাৎকাৰটো কেনেকুৱা পালে এই সম্পৰ্কে আপোনালোকে তলৰ কমেণ্ট বক্সত জনাব আৰু এইখিনিতে আপোনাক পুনৰবাৰ ধন্যবাদ জনাই আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।